असम के सोनितपुर जिले के ढेकियाजुली स्थित शहीद पार्क भवन में आज भारतीय ग्रामीण डाक कर्मचारी संघ की तेजपुर शाखा का द्वितीय द्विवार्षिक शाखा सम्मेलन उत्साहपूर्ण वातावरण में आयोजित किया गया। राष्ट्रहित, विभागहित, श्रमिक हित तथा वंदे मातरम के मूल मंत्रों के साथ आयोजित इस सम्मेलन में तेजपुर शाखा के विभिन्न क्षेत्रों से बड़ी संख्या में ग्रामीण डाक कर्मचारियों ने भाग लिया। उल्लेखनीय है कि भारतीय ग्रामीण डाक कर्मचारी संघ भारतीय मजदूर संघ से संबद्ध संगठन है। सम्मेलन में संगठन को और अधिक मजबूत बनाने, डाक विभाग के विकास, कर्मचारियों की विभिन्न समस्याओं, सेवा की गुणवत्ता में सुधार, कार्य परिस्थितियों, वेतन, पदोन्नति तथा सामाजिक सुरक्षा जैसे महत्वपूर्ण विषयों पर विस्तार से चर्चा की गई। संवाददाता प्रशांत वैश्य की रिपोर्ट। भारतीय ग्रामीण डाक कर्मचारी संघर आज द्विवार्षिक अधिवेशन आयोजन करा হৈছে दरং সম্মেলনৰ কি ক'ব যোগেন্দ্ৰ? আজি অতি পবিত্ৰ স্থানত পবিত্ৰ দিনতে আমি আজি উপস্থিত হৈছোঁ। আজি ভাৰতীয় গ্ৰামীণ ডাক কৰ্মচাৰী সংঘৰ দৰং ডিভিজনৰ প্ৰায় আমাৰ 3টা শাখা সমিতি আছে। ইয়াত আমাৰ মঙলদৈ শাখা, তেজপুৰ শাখা আৰু বিশ্বনাথ চাৰিআলি শাখা 3টা শাখাৰ প্ৰতিনিধিসকল আহিছে আৰু 3টা শাখাৰ প্ৰতিনিধিসকলৰ সমিলমিলেৰে আমি দৰং ডিভিজনৰ এখন নতুন কমিটি গঠন কৰিম আগন্তুক 2 বছৰ কাৰ্যকালৰ বাবে। আৰু লগতে তেজপুৰ শাখাৰ অধিৱেশন আজি অনুষ্ঠিত হৈছে। তেজপুৰ শাখাও এখন নতুন সমিতি গঠন হ'ব। গতিকে 3টা শাখাৰ সংলগ্নভাৱে আমাৰ দৰং ডিভিজনৰ আগন্তুক 2 বছৰৰ কাৰ্যকালৰ বাবে দৰং ডিভিজনৰ এখন 15 দিনীয়া কমিটি গঠন হ'ব। আৰু এই কমিটিখনৰ নেতৃত্বতে দৰং ডিভিজনৰ সমূহ GDS সকলৰ প্ৰায় আমাৰ 700 GDS কৰ্মী আছে ইয়াত দৰং ডিভিজনত। গতিকে 700 GDS কৰ্মী আগন্তুক দিনত যি অভাৱ অভিযোগ সমস্যাবিলাক সমাধানৰ কাৰণে পদক্ষেপ হাতত ল'ব। আৰু এই সমিতিখনৰ নেতৃত্বত আমাৰ দৰং ডিভিজনৰ যিসকল GDS কৰ্মী আছে তেওঁলোকৰ আগন্তুক দিনত শুভ ভাগ্য উদয় হ'ব বুলি আমি আশাবাদী।